প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাওক। ভিডিঅ'টো আপোনালোকে দেখিলে দিন দুপৰতে এজন অলগদ্ধই এইদৰে জুবিনদাৰ প্ৰতিচ্ছবিৰ ওপৰত প্ৰস্তাৱ কৰিছে। এখন প্ৰকাণ্ড ছবি, যিটো ভিডিঅ' দেখি হয়তো আপোনাৰো খং উঠিছে, যিদৰে মোৰ উঠিছে, প্ৰতিজন আৱেগবান বিবেকবান প্ৰতিজন অসমীয়াৰে উঠিব, যিজন হিয়াৰ আমঠুৰ ছবিখনক আজি অনা অসমীয়াই অপমান কৰাৰ বাবে, বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰাৰ বাবে সকলোৱে খঙত টিঙিৰি তোলা হৈ আছে। কোনো কাৰণত ঈশ্বৰ পুত্ৰৰ ছবিৰ লগত তেনেকুৱা ধৰণৰ কামবোৰ কৰাটো কোনো কালে মানি লোৱা নহ'ব। সেয়া লাগিলে শাসক পক্ষই হওক, সেয়া লাগিলে বিৰোধী পক্ষই হওক, এজ এ ৱেল কোনোৱেও যোনেই নকৰক লাগিলে প্ৰতিজনৰ লগতে একে ব্যৱস্থাই কৰাটো উচিত। এই দিন দুপৰতে অসমীয়া এজন ব্যক্তিয়ে যদি এইদৰে এই জাজি উৰণীয়া সেতুৰ তলত ইমান ডাঙৰকৈ অংকন কৰি থোৱা প্ৰতিচ্ছবিখন যদি তাৰ চকুত নপৰে, তেতিয়াহ'লে কি পৰিব তাৰ চকুত? তাত লিখি থ'ব লাগিব নেকি মই জুবিন গাৰ্গ বুলি? তেতিয়া কি তাত প্ৰস্তাৱ নকৰিব নেকি? কাৰণ বহুত থাকিব পাৰে, কিন্তু এটা কথা ক'লোঁ, জুবিনদাৰ প্ৰতিচ্ছবিখন তাত অংকন কৰি থোৱা স্থানত এই অলগদ্ধটোৱে কেনেকৈ দিন দুপৰতে এনেকৈ প্ৰস্তাৱ কৰিব পাৰে? বৰ্তমান সামাজিক মাধ্যমত ভিডিঅ' ইতিমধ্যে ভাইৰেল, কিন্তু কেতিয়াও তেজে প্ৰাণে অসমীয়া হ'ব নোৱাৰে। যদি অসমীয়া হৈ ই যদি অসমীয়াৰ যিজন আৱেগ, যিজন বিবেক, যি আয়ুস ৰেখা এই ব্যক্তিজনৰ প্ৰতিচ্ছবিখনত এনেকুৱা কৰিব পাৰে, তেতিয়া অনা অসমীয়াবোৰে আমাৰ এই প্ৰাণৰ শিল্পী, এই সত্তাটোক অপমান কৰিবলৈ সাহস কেলে নেপাব? সাৰ পানী যোগোৱা মানুহবোৰ এইবোৰে, একাংশ সাৰ পানী যোগোৱা মানুহবোৰ হৈছে একাংশ এই ভদ্ৰতাৰ মুখা পিন্ধা এই মানুহবোৰ, 20 লাখ টকীয়া গাড়ী লৈ 10 টকীয়া কথা নজনা মানুহবোৰ এইবোৰ। লুকিং গ্লাছ যিমানেই আপুনি দামী নিপিন্ধক লাগিলে, যদি সেই চশমাখনৰ ইপাৰ সিপাৰ যদি আপোনালোকে দেখা দেখি কৰিব নোৱাৰে, চাবলৈ নোৱাৰে, সেই চশমাযোৰ পিন্ধা অৰ্থ বা সাৰ্থকতা নাই, লাগিলে কোটি টকাই নহওক কিয়। সেই স্থানটুকুৰাত এই কাণ্ডটো কৰি এই ব্যক্তিজনে কি প্ৰমাণ কৰিলে? ইতিমধ্যে সকলোৱে কৈছে যে ব্যক্তিজনক শাস্তি প্ৰদান কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। শাস্তিয়ে নহয়, ইয়াক ৰাজহুৱাভাৱে ই ক্ষমা খুজিব লাগিব। যোনটুকুৰাত ই প্ৰস্তাৱ কৰিছিল সেই টুকুৰাত গৈ ই ধুব লাগিব। সামাজিক মাধ্যমত এনেদৰেও দাবী উঠিছে। কিন্তু এটা কথা ভাবক, যদি নিজৰ মাজতেই নিজেই শত্ৰুতা কৰি দেখুৱাই, নিজৰ মাজতেই আমি যদি এই বস্তুবোৰ কৰি কৰি দেখুৱাওঁ, তেতিয়া অনা অসমীয়া যিবোৰ ব্যক্তি, যিবোৰ বহিৰাগত ব্যক্তি, তেখেতলোকে বুকুত সাহস ক'ৰ পৰা পাইছে কথাবোৰ আপোনালোকে বুজি পাইছেনে? এইবোৰ কৰ্মকাণ্ডৰ পৰাই পাইছে। তেখেতে চুট বুট দেখাই শুনাই সকলোতে কোনো কাৰণে অসমীয়া নহয় বুলি আপুনি ক'ব নোৱাৰে। কিন্তু প্ৰকৃত অসমীয়াই এই কাম কেতিয়াও কৰিব নোৱাৰে, কাৰণ এই জুবিন নামৰ সত্তাটোৰ লগত, যিজন জুবিনৰ বাবে কোনোবা হয়তো মৃত্যুক আঁকোৱালি ল'লে, যিজন জুবিন গাৰ্গ আৰু নাই বুলি শুনা শব্দটোৰ লগে লগে কোনোবাই হয়তো নিজকে শেষ কৰি পেলালে। আৰু এইবোৰে দিন দুপৰতে সেইজন ঈশ্বৰ পুত্ৰৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰি অনা অসমীয়াক আৰু দুগুণে সত্তাটোক নষ্ট কৰিবৰ বাবে, সাহসিকতাৰে আগবাঢ়িবৰ বাবে সাৰ পানী যোগাইছে। এই কথা কেতিয়াও মানি লোৱা নহ'ব, সহ্য কৰা নহ'ব। ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব। লগতে সি এই যিখিনি স্থানত গৈ প্ৰস্তাৱ কৰিছিল সেই প্ৰস্তাৱৰ স্থলী ধুব লাগিব। কিমান হীন মানসিকতাৰ হ'ব লাগিব সেয়া আপোনালোকে গম পাইছে। আপুনি ঘোৱা নাই কেনেকে গোটেই গাড়ীখন ধুব লাগিব? বেয়া কথা নক'ব। এইবোৰ ইয়াত ইমান দেৰি ল'ৰাক ৰখাই কি আপুনি ধেমালি পাইছে? আপুনি কি মেনেজ কৰি পেলাই আমালৈ ইমানেই ফোন আহিছে, আমালৈ আছো জেনেৰেল ছেক্ৰেটাৰীয়ে ফোন কৰিছে
হে? আপুনি পইচা আমি আঞ্চলিক পইচা লগত খেলিবলৈ আহিছে আঞ্চলিক পইচা পাতিবলৈ আহিছে জুবিন দা হয় গম পালে নাই আপোনাৰ অৰ্থ নাই জুবিন দা অৰ্থ আছে এইটো লগত দেখিছে না আছো লগত গম পালে নাই আপুনি ৰুমাল জানে যে গৈছাও ৰুমালক ফোন কৰিব লাগে আপুনি এই গোটেইখিনি ফটো গোটেই ফটো আপুনি অপৰাধী কৰিছিলে জাতিক কথা কিন্তু কথা পাতিলে চব কথা হৈ যায় আকৌ মনত ৰাখিব এটাৰ মানুহ পাহাৰী নহয় গম পালা নাই জুবিন দা হয় আছো লগ লাগি আছে মুকিছে আপুনি মই আছো লগত মই সকলো উঠ কোনে দাঙিলে উঠ মেনেজ কৰিছে 2-3 ঘণ্টা আমাক খাৰা কৰিছে ৰ'দত 10টা 20টা ফোন আহিছে লবি নহয় দাদা